আকাশক মাতক না, ইমান দেৰি হ'ল, ই অহাই নাই। নে কিবা বেহাই পালে নেকি? নাই পোৱা, আহিব ৰ'বা। আমাৰ আকাশ ইমান নেৰ' মাইণ্ডেড নহয়। হোৱাহেঁতেন ইমান দিনে আৰোহীৰ লগত সংসাৰ কৰি নাথাকিলেহেঁতেন। তুমি মোৰ ৱাইফ। মই মানিছোঁ আমাৰ মাজত কিবা সমস্যা থাকিব পাৰে, কিন্তু সেই বুলি মই আমাৰ সম্পৰ্কলৈ আন মানুহে আমাক আঙুলি তোৱাটো নিবিচাৰোঁ। লাগিলেহে মোৰ বন্ধুৱে নহওক কিয়, মোৰ সমস্যা মই নিজে সমাধান কৰিম। সেয়া দেখিছা, বেলেগ গাড়ী গৈ আছে। জানো, নাযাওঁ দিয়ক সেইফালে। কিয়? এবাৰতো মোৰ কথা শুনক। মেঘনা প্লিজ, মনে মনে থাকা। কিয় মনে মনে থাকিম? নেথাকো মই মনে মনে। আজি মই কম। চা দাদা, বৰ নিচা হৈছে আৰু কি কয় একো ঠিক নাই। তই তেওঁক ওপৰত লৈ যা। মেঘনা বোলা, তোমাৰ নিচা হৈছে। কৈছো নহয়, মোৰ নিচা হোৱা নাই। নাই হোৱা নিচা। সেইবোৰ কি দেখিছোঁ? আমাৰ মাহঁতে দেখিলেতো মোৰ ঘূৰাই পৰিব। তুমি ঠিকে আছা? আছোঁ। মনটো বেয়া নকৰিবা। বৌয়ে গমেই নাপায় তেওঁ কি কৈ আছে। হে নীল, তোমালোকে কিন্তু এনেকুৱা গাঁৱলীয়া ভূত বিয়া নেপাতিবা দেই। একদম বৰিং। তোমালোকে ষ্টাইলিছ এডুকেটেড বিয়া পাতিবা, নহ'লে অৱস্থাটো একদম আকাশৰ দৰে হ'ব। প্লিজ কণ্ট্ৰল ইউৰ চেল্ফ। আৰু একো লাজ লগা কাম কৰা নাই। তেওঁ আমাৰ অসমীয়া চানেকি বিহু নাচিছে, যিটো আমাৰ কাৰণে গৌৰৱ। তুমি হয়তো জোখতকৈ অলপ বেছি মডাৰ্ণ হৈ গ'লা, সেইকাৰণে সকলো পাহৰি গ'লা। কিন্তু মই বাহিৰত থাকিও নাই পাহৰা। আকাশ, আমি যাওঁ নেকি? কি ক'ম আৰু? আই এম চৰি। ইটছ অ'কে, বাই। ঐ অঁ ব'ল, আহোঁ দে। হে নীল, ৰ'বাচোন। ব'ল। দেখিছা, চব গুচি গ'ল। দেখিছানে? এই আৰোহীজনীৰ কাৰণে এইবিলাক চব হৈছে। মেঘনা, তুমি ৰুমত যাবানে? মোৰ মূৰটো গৰম কৰি নল'বা। কাক ভয় খুৱাইছা তুমি? নাই, মই সুধিছো তুমি কাক ভয় খুৱাইছা হে? মেঘনা, নাযাওঁ। নাযাওঁ মই। প্লিজ মেঘনা। কোৱা, কি কৰিবা? না কোৱা, কি কৰিবা? কোৱা আকৌ, কোৱা। কোৱা। কি কৰিম চাবা? কি কৰিম চাবা? বৌ বলক, দাদাৰ খং উঠিছে। হে মনে মনে থাকাহে তুমি। একদম চুপ। মোক বুজাবলৈ আহিছে? মোক বুজাবা তুমি? হা? তোমাৰ অকাত কি মোক বুজাবলৈ? কি অকাত তোমাৰ? কি অকাত? মেঘনা!
মাৰিছা তুমি? মোক মাৰিছা তুমি? কোনোবা আহিছে বৌক এইটো অৱস্থা দেখিলে ডাঙৰ কথা হ'ব তুমি প্লিজ চম্ভালা তুমি যোৱাচোন মই বৌক লৈ গৈ আছোঁ দাদা প্লিজ মা দেউতা তোমালোক নকবি আৰু বিয়ালৈ যোৱা নহ'ল কিয় কওঁ ৰ তোৰ লগৰবোৰ গ'লেই নেকি গ'ল কেতিয়াবাই গ'ল সোনকালে গ'ল দেখোন মই আকৌ লগ পাম বুলিহে ভাবিছিলোঁ গেষ্ট ৰুমত কোন আছে কথা পাতি থকা যেন পাইছোঁ দাদা দাদাৰ বৌ আছে হয় নেকি মই চাই আহোঁ ৰ মা তুমি কিয় যাব লাগে মানে ইমান ভাগৰে জোগৰে আহিছা তুমি বহা মই দাদাক মাতি দিছোঁ দাদা এই ৰচোন মোৰ ভাগৰ লগা নাই নহয় গাড়ীত বহিহে গৈছোঁ হে ভগৱান এতিয়া যদি মা ওপৰলৈ যায় চব শেষ কি কৰোঁ দাদা আপুনি যাওক মা আহিব নহ'লে ঠিক আছে মই গৈছোঁ তুমি চম্ভালিবা নোৱাৰা তুমি যাব নোৱাৰা চুপ নাই তোমাক যাবলৈ নিদিওঁ প্লিজ মনে মনে যাব নোৱাৰা তুমি যাব মোক মাৰি তুমি পলাব নোৱাৰা মোক মাৰিছা তুমি হা মই কেছ দিম মোক অত্যাচাৰ কৰা বুলি কেছ দিম মই সদায় নেৰো তোমাক তুমি যাব নোৱাৰা মই সদায় নেৰো তুমি যাব নোৱাৰা কোনে কান্দিছে বৌ আৰোহী ইমান সোনকালে গা পা ধুলাই নে অঁ ৰাতি টোপনিয়ে নাহিল 4 বজাতে উঠি বহি আছিলোঁ ৰাতি নাটকবোৰ ভাবি আছিলা চাগে নহয় মাৰ বাহিৰে বেলেগ কথা মনলৈও নাহিল কোনে কান্দিছে বৌ টিভি চিৰিয়েল বৌয়ে চিৰিয়েল চাই আছে আমাৰো যে নহয় খালি নিগেটিভ চিন্তা আমাৰ ইয়াত কোনে কান্দিবহে এক্সেক্টলি ইয়াত কোনে কান্দিব মা তোমালোকে গৈ চেঞ্জ কৰাগে আৰু তোমালোকেতো ভাতো খোৱা নাই মই আৰু কওঁ ভাত বাঢ়িব হ'ব দে মই ৰুমলৈ যাওঁ অঁ মই যাম
কিহৰ শব্দ? এতিয়া মই মৰিলোঁ। নাই, ফাৰৰ ভেজ এটা হাতত লাগি পৰি গ'ল। তাৰে শব্দ, বেলেগ একো নহয়। যোৱা, তোমালোক যোৱা। ব'লা, সন্দেহ কৰিবলগীয়া একো নাই। ইহঁতে কিবা লুকুৱাব চেষ্টা কৰিছে নেকি? কি হ'ল? থৰ হৈ ৰলা যে? ব'লা। অঁ, আৰোহী, ইমান সোনকালে গা পা ধুলাই নে? অঁ, ৰাতি টোপনিয়ে নাহিল। 4 বজাতে উঠি বহি আছিলোঁ। ৰাতি নাটকবোৰ ভাবি আছিলা চাগে? নহয়, মাৰ বাহিৰে বেলেগ কথা মনলৈও নাহিল। ভালে হৈছে দিয়া, বৰ কথাবোৰ যে মূৰত সোমোৱা নাই। মোৰ কিন্তু ভাল টোপনি আহিলে, উঠিবই মন যোৱা নাই। আৰু অলপ শুই লওঁ দিয়া। এতিয়া শুব নালাগে নেকি? ছয় বাজিছে, এতিয়া উঠি কি কৰিম মই? মই যে মাৰ খবৰ ল'বলৈ যাম বুলি কৈছিলোঁ, পাহৰিলা? ইমন, কালি ৰাতি ক'ৰবাত খুন্দা খালোঁ নেকি বাৰু? মোৰ দেখোন একো মনত পৰা নাই। মনত কেনেকৈ পৰিব? কালি কম ড্ৰিংকছ কৰিছিলা নেকি? অ' গড, কি হৈছে বাৰু? ইমান বেয়া দেখিছে। কোৱা না কেনেকৈ হৈছে? মই যে মাৰ খবৰ ল'বলৈ যাম বুলি কৈছিলোঁ, পাহৰিলা? অ' চৰি। হ'ব দিয়া, যাবা। মই ড্ৰাইভাৰক কৈ দিম লৈ যাবলৈ। পাৰিবাতো? অফিচৰ কাম নথকা হ'লে মই নিজে গ'লোঁ হয়, কিন্তু কি কৰিবা, বহুত ইম্পৰ্টেণ্ট কাম আছে। আৰু নেক্সট উইক দাদাও বাহিৰলৈ যাব, গতিকে কামবোৰ ময়ে চাব লাগিব। হ'ব, মই যাব পাৰিম। তোমাৰ কথা মই বুজিছোঁ, মই বেয়া নাপাওঁ।
ঠিক আছে দিয়া মাক ক'বা তেওঁ যেন মোক ভুল নুবুজে অঁ কম মই এবাৰ বৌ উঠিছেনে চাই আহোঁ ৰ'বা ৰাতি তেওঁৰ বাবে বেয়াও লাগিছে দাদাই চৰ মাৰিব নালাগিছিল কি তোমাৰ বৌৰ কাৰণে বেয়া লাগিছে তেওঁ কালি তোমাক ইমান অপমান কৰিলে তথাপি তোমাৰ তেওঁলৈ বেয়া লাগিছে সেইটো হয় তেওঁৰ কথাত মোৰো দুখ লাগিছে কিন্তু সেইবাবে দাদাই তেওঁৰ ওপৰত হাত উঠোৱাটো বিচৰা নাছিলোঁ হাত উঠোৱাটোতো ময়ো বিচৰা নাছিলোঁ কিন্তু কি কৰিবা দাদাওতো মানুহে বৌৰ এইবোৰ ব্যৱহাৰ সি কিমান সহ্য কৰিব কোৱাচোন সেইকাৰণে চাগে সি নিজকে কণ্ট্ৰলেই কৰিব নোৱাৰিলে আচলতে কি জানা দাদা আৰু বৌৰ নিচা হোৱা বাবে নিজকে কণ্ট্ৰলে কৰিব নোৱাৰিলে সেইবোৰ বস্তু খাবই নালাগে যিবোৰ বস্তুৱে মানুহৰ মগজুত হিতাহিত জ্ঞান হেৰুৱাই দিয়ে ঠিকেই কৈছা দাদা ইমান খং মই কালিয়ে দেখিলোঁ সি যে বৌ কেনেকৈ হাত উঠাব মই সেইটো কেতিয়াও ভবাই নাছিলোঁ মোৰতো বিষাইছে ইমান ফাটি যাওঁ লাগিছে উফ কি হ'লে এনেকে দাগ হৈ আছে যে ইমন কালি ৰাতি ক'ৰবাত খুন্দা খালো নেকি বাৰু মোৰ দেখোন একো মনত পৰা নাই মনত কেনেকৈ পৰিব কালি কম ড্ৰিংকছ কৰিছিলা নেকি গড কি হৈছে বাৰু ইমান বেয়া দেখিছে কোৱা না কেনেকৈ হৈছে